জিলা মুক্তি যুঁজাৰু সন্মিলনৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস আছিল আৰু ইয়ালৈ সদৌ অসম মুক্তি যুঁজাৰু সন্থাৰ মাননীয় সম্পাদক আৰু নগাঁও জিলা সম্পাদক বিশিষ্ট শিক্ষাবিদ প্ৰাক্তন মন্ত্ৰী গুণ হাজৰিকা উপস্থিত আছিল। ইয়াত মুক্তি যুঁজাৰুসকলৰ ভৱিষ্যত তেওঁলোকৰ পৰিয়ালবিলাকে কি পাব নাপাব এই সকলোবিলাক কথা খৰচি মাৰি আলোচনা কৰা হয় আৰু আমিও আশা ৰাখিছোঁ যে অন্ততঃ মুক্তি যুঁজাৰুৰ যিসকল পৰিয়াল নাতি নতিয়াল এতিয়াও আছে, যিসকলৰ ঘৰত কোনো ইনকাম নাই, যাৰ কোনো ল'ৰা ছোৱালীৰ সংস্থাপন নাই, তেওঁলোকক যাতে চৰকাৰে কিবা এটা দিয়ে সেই সম্পৰ্কত আমাৰ প্ৰধান সম্পাদক মহোদয় অসমৰ প্ৰধান সম্পাদকে বিস্তাৰিতভাৱে কৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আৰ্জি স্থাপন কৰিছে। হয়তো আমি আশা কৰিছোঁ অতি সোনকালেই সেই কাৰ্য সম্পাদন হ'ব।